Hello everyone. এডেৰি মডেল কোৱেশ্চন পেপাৰৰ আজি নেক্সট অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো আপোনালোকে কেইটামান গুৰুত্বপূৰ্ণ কোৱেশ্চন দেখিবলৈ পাব সায়েন্সৰ। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকল বন্ধুবনে আমাৰ বিশ্বাসী বন্ধু চেনেলত আজি প্ৰথম বা নতুন আহিছে চেনেলটো একেবাৰে ছাবস্ক্ৰাইব কৰি নিজৰ কৰি ল'বলৈ নাপাহৰিব। তো বন্ধুসকল পলম নকৰি আহকচোন আজিৰ প্ৰথম প্ৰশ্নটো চাওঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে তলৰ কোনটো বৃহৎ ৰক্তবাহী নলী যিয়ে তেজ হৃদযন্ত্ৰৰ পৰা আঁতৰাই লৈ যায়? হুইচ অফ দ্য ফলোইং ইজ এ লাৰ্জ ব্লাড ভেছেল that carries blood away from the heart? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু কুৱেশ্যনকেইটা আপোনালোকে ভালকৈ পেনে পেপাৰ লৈ লিখি ল'ব যাতে ইন ফিউচাৰত আপোনালোক কাম আহে, কাৰণ পৰীক্ষাৰ কাৰণে বেছি সময় নাই। চ' এনচাৰটো দিয়ক, শুদ্ধটো কোনটো হ'ব? ইয়েছ, ইয়াৰ শুদ্ধটো হৈছে আৰ্টেৰী। অ'কে, মই এক্সপ্লেনেশ্যনখিনি ধুনীয়াকৈ ইয়াতে দি দিছোঁ, আপোনালোকে ভিডিঅ'টো পজ কৰি ধুনীয়াকৈ চাই ল'ব পাৰে। আৰু অন্যথা আপোনালোকে যদি PDF-টো বিচাৰে তেনেহ'লে আমাৰ টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব পাৰে। আমাৰ টেলিগ্ৰাম চেনেলত ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, বিশ্বাসী বন্ধু, তাতে গৈ জইন হৈ ল'ব পাৰে। আৰু আমাৰ লগত যদি ডাইৰেক্টলি কথা পাতিব বিচাৰে আমাৰ ফেচবুক পেজত আপোনালোকে যাই কেনে আমাক ফ'ল' কৰি ল'ব পাৰে, বিশ্বাসী বন্ধু অফিচিয়েল বুলি আছে। এতিয়াই যাওক আৰু ফ'ল' কৰক। নেক্সট কুৱেশ্যন নম্বৰ 2, তলৰ কোনটো ভিটামিন বি কমপ্লেক্সৰ সদস্য নহয়? হুইচ অফ দ্য ফলোইং ইজ নট এ মেম্বাৰ অফ দ্য ভিটামিন বি কমপ্লেক্স? কোনটো নহয় বাৰু? শুদ্ধটো কমেণ্ট কৰক। শুদ্ধটো হৈছে ইয়েছ, অপশ্যন ডি ইজ ৰাইট আনচাৰ, এস্কৰ্বিক এচিড। এস্কৰ্বিক এচিড ভিটামিন বিৰ বা ভিটামিন বি কমপ্লেক্সৰ সদস্য নহয়। ভিটামিন বি কমপ্লেক্সৰ এইকেইটা সদস্য আপোনালোকে চাই লওক। 8 ভিটামিন আছে যাক আমি নাম দিওঁ B1, B2, B3, B5, B6, B7, B9 এণ্ড B12. ভিটামিন B1 ইজ এ থাৰ্মেন, ভিটামিন B2 ইজ এ ৰিবফ্লাভিন, ভিটামিন B3 ইজ এ নাইচিন, ভিটামিন B5 ইজ এ পেন্থোনিক এচিড, ভিটামিন B6 ইজ এ পাইৰডক্সিন বায়োটিন ফলিক এচিড এণ্ড ভিটামিন B12 ইজ কাইনকোব্লেমিন। গতিকে এইকেইটা চাই ল'ব, এইকেইটা ভিটামিন বি কমপ্লেক্স আপোনালোকে জানে, যিসকলে ফাৰ্মৰ লগত জড়িত বি কমপ্লেক্স হয়তো মেডিচিনটো আনি পাইছে আপোনাৰ হাঁহ মুৰ্গীৰ কাৰণে, আৰু মানুহৰ দেহৰ কাৰণে ভিটামিন বি বহুত ইম্পৰ্টেণ্ট। চ' আপোনালোকে চাব আৰু মোক এটা কুৱেশ্যনৰ এনচাৰ দিয়ক, ভিটামিন B1ৰ অভাৱত কি ৰোগ হয়? সেইটো যদি আপোনালোকে ক'ব পাৰে চাম, আপোনালোকে বহুতে পঢ়িছে বুলি মই গম পাম। নেক্সট কুৱেশ্যন নম্বৰ 3, ভেঁকুৰ এনে উদ্ভিদ যাৰ অভাৱ ফাংগি আৰ প্লেন্টছ দ্য লেক? ইয়াৰ শুদ্ধটো কোনটো হ'ব? ইয়েছ, অপশ্যন ডি, অপশ্যন চি ইজ এ ৰাইট আনচাৰ, ক্ল'ৰ'ফাইল 2। অ'কে, ইয়াতে মই এক্সপ্লেনেশ্যনখিনি ধুনীয়াকৈ দি দিছোঁ, চাই ল'ব। নেক্সট কুৱেশ্যন নম্বৰ 4, কিহৰ বাবে সৰীসৃপ হয়? কিহৰ বাবে সৰীসৃপ হয় কওকচোন বাৰু? হোৱাট মেক্স এ ৰেপটাইল এ ৰেপটাইল? ইয়েছ, অপশ্যন ডি ইজ এ ৰাইট আনচাৰ, ইগ লাইং। ইগ লাইঙৰ কাৰণে সৰীসৃপ হয়। নেক্সট কুৱেশ্যন নম্বৰ 5, কোনবোৰ ৰক্তবাহী নলীৰ ব্যাস আটাইতকৈ সৰু? হুইচ ব্লাড ভেছেলছ হেভ দ্য স্মলেষ্ট ডায়েমিটাৰ? কুৱেশ্যনটো আকৌ এবাৰ কৈছোঁ, মন দি শুনি ল'ব। কোনবোৰ ৰক্তবাহী নলীৰ ব্যাস আটাইতকৈ সৰু? হুইচ ব্লাড ভেছেলছ হেভ দ্য স্মলেষ্ট ডায়েমিটাৰ? The right answer is option A is the right answer, capillaries. Okay, capillaries হৈছে কি? নলীৰ ব্যাস আটাইতকৈ সৰু। নেক্সট কুৱেশ্যন নম্বৰ 6, তলৰ কোনটো বায়ুজনিত ৰোগ? হুইচ অফ দ্য ফলোইং ইজ এন এয়াৰবৰ্ন ডিজিজ? সকলোৱে জানো মেছলিছ। অ'কে, অপশ্যন এ ইজ দ্য ৰাইট আনচাৰ। এক্সপ্লেনেশ্যনখিনি ধুনীয়াকৈ দি দিছোঁ, আকৌ এবাৰ কৈছোঁ, চাই ল'ব। নেক্সট কুৱেশ্যন নম্বৰ 7, এইটো কুৱেশ্যন অকণমান দীঘলীয়া, গতিকে ভালকৈ মন দিব। আঙুলিত হালধীয়া ধূলি এটা ওলায় যেতিয়া আমি ফুলৰ মাজভাগ স্পৰ্শ কৰোঁ। এই ক্ষুদ্ৰ হালধীয়া দানাবোৰ প্ৰকৃতিৰ অন্যতম মূল্যৱান পদাৰ্থ, কাৰণ ইয়াত উদ্ভিদ জীৱনৰ ৰহস্য থাকে। এই ধূলিক কি বুলি কোৱা হয়? A yellow dust appears on a fingers whenever we touch the middle of a flower. These tiny yellow grains are one of the most precious substances in nature because they contain the secret of plant life. What is this dust called? কুৱেশ্যনটো ভালকৈ ভিডিঅ'টো পজ কৰি চাই লওক।
ইয়াৰ মাজত আকৌ যিসকলে আমাৰ আছাম ইয়াৰ বুকৰ পাৰ্টটো চোৱা নাই আপোনালোকে চাব নাম্বাৰ 1ৰ পৰা ভিডিঅ'ৰ সম্পূৰ্ণ চিৰিজটো দিয়া আছে লগতে লুচেন জিকে চিৰিজটো চাবলৈ নাপাৰিব কাৰণ গেট 3 গেট 4 এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট যদিহে আপোনালোকে সেইকেইটা টপিক মিছ কৰিছে তেনেহ'লে বহুত ডাঙৰ ভুল কৰিছে আৰু এতিয়াই যাওক আমাৰ যিটো মডেল কুৱেশ্যন পেপাৰ চিৰিজ সেইটো আপোনালোকে পাৰ্ট 1ৰ পৰা আজি 12 নম্বৰ ভিডিঅ'টোলৈকে চাওক ধুনীয়াকৈ ডিছকাছ কৰিছোঁ আমি প্ৰতিটো টপিক গতিকে চাবলৈ নাপাহৰিব ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন য়েছ এ ইজ এ ৰাইট আনচাৰ পলেন অ'কে নেক্সট কুৱেশ্যন নম্বৰ 8 শৰীৰৰ কোনটো অংগই পিত্ত নামেৰে জনাজাত তৰল পদাৰ্থ উৎপন্ন কৰে হুইচ অৰ্গেন অফ দ্য বডি প্ৰডিউচ দ্য ফ্লুইড ন'ন এজ বাইল ফ্লুইড ন'ন এজ বাইল অ'কে কো এনচাৰ কো The right answer is liver. Option A is a right answer. Okay. Next question number 9. Tolar kunto hormone steroid. Which of the following hormones is steroid? Kunto hobo paribo. Who do to comment option? Etia nokorile ketia koribo he. Jodi comment koroto apnaloke jodi ela feel hoy tenehole porhaiboloi keneke pohibo. শুদ্ধ হৈছে অপশ্যন এ এষ্ট্ৰোগেন ওকে অপশ্যন এ ইজ দ্য ৰাইট আনসাৰ নেক্সট কোৱেশ্যন নম্বৰ 10 তলৰ কোনটো যকৃতৰ কাৰ্য নহয় হুইচ ওৱান অফ দ্য ফলোইং ইজ নট এ ফাংচন অফ দ্য লিভাৰ কোনটো হ'ব পাৰে বাৰু কওকচোন অপশ্যন ডি ইজ দ্য ৰাইট আনসাৰ ৰিপ্ৰডাকশ্যন ওকে ভালকৈ মন দিব তলৰ কোনটো যকৃতৰ কাৰ্য নহয় ৰিপ্ৰডাকশ্যনটো যকৃতৰ কাৰ্য নহয় বাকীকেইটা যকৃতৰ কাৰ্য যকৃতে কি কৰে এইকেইটা চাই লওক ৰেগুলেশ্যন অফ ব্লাড চুগাৰ এনজাইম এক্টিভেশ্যন আৰু ডিটক্সিফিকেশ্যন এই তিনিটা যকৃতৰ কাৰ্য কিন্তু ৰিপ্ৰডাকশ্যনটো যকৃতৰ কাৰ্য নহয় এতিয়া মোক আপোনালোকে কমেণ্ট কৰক এই ৰিপ্ৰডাকশ্যনটো কিহৰ কাৰ্য ওকে যদি কমেণ্ট কৰিব পাৰে তেতিয়া মই গম পাম যে আপোনালোকে পঢ়িছে নেক্সট কুৱেশ্যন নম্বৰ 11 এইটো কুৱেশ্যন অকণমান মন দিব তলৰ কোনটো লিম্ফোচাইটৰ মূল কাৰ্য হয় হুইচ অফ দ্য ফলোইং ইজ আৰ দ্য মেইন ফাংচন অফ লিম্ফোচাইট এতিয়া আপোনালোকে ইয়াতে চাওক নাম্বাৰ 1 দিয়া আছে প্ৰডিউচ এণ্টিবডিজ নাম্বাৰ 2 দিয়া আছে প্ৰডিউচ এণ্টিজেনছ নাম্বাৰ 3 দিয়া আছে প্ৰডিউচ হোৱাইট ব্লাড চেলছ গতিকে ইয়াতে শুদ্ধ উত্তৰ কোনটো হ'ব কওকচোন এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনাৰ এপিএছচি পৰীক্ষাত বিশেষকৈ দেখা যায় কাৰণ ষ্টেটমেণ্ট যিসকল পৰীক্ষাই দিব এপিএছচি বৰ্তমান তেওঁলোকে জানে ষ্টেটমেণ্টৰ ওপৰত বহুতো কুৱেশ্যন অহা দেখা যায় গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ প্ৰডিউচ এণ্টিবডিজ অনলি গতিকে অপশ্যন এ হৈছে ৰাইট আনচাৰ অনলি ওৱান কুৱেশ্যন নম্বৰ 12 এইটো হৈছে আজিৰ ভিডিঅ'টো শেষৰটো কুৱেশ্যন আশা কৰোঁ চাই ভাল পাইছে ভিডিঅ'টো কুৱেশ্যন নম্বৰ 12 তলত দিয়া কথাবোৰ বিবেচনা কৰক আমাক বিবেচনা কৰিব দিছে কি দিয়া আছে চাম বাৰু ইয়াতে দিয়া আছে নাম্বাৰ 1 দিয়া আছে ইনচুলিন হৈছে অগ্নাশয়ৰ পৰা নিৰ্গত হোৱা চৰ্বি সংৰক্ষণকাৰী হৰমন আৰু বিপাকীয় প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰে নাম্বাৰ 2 দিয়া আছে মগজুৰ পাইনেল গ্ৰন্থিৰ দ্বাৰা মেলাটনিন উৎপন্ন হয় যিয়ে টোপনি আৰু জাগৰণৰ চক্ৰ নিয়ন্ত্ৰণ কৰে মই ইংৰাজীটো কৈ দিছোঁ ইনচুলিন ইজ এ ফেট ষ্ট'ৰেজ হৰমনছ ডেট ইজ ৰিলিজ বাই দ্য পেনক্ৰিয়াছ এণ্ড ৰেগুলেটেড মেটাবলিক প্ৰচেছ মেলাটনিন ইজ প্ৰডিউচড বাই দ্য pineal gland in the brain which controls sleep and wake cycles ইয়াৰে শুদ্ধ উত্তৰটো কোনটো হ'ব এটা অপশ্যন দি আছে অপশ্যন চাই লওক অপশ্যন 1 ইজ ৰাইট আনসাৰ অপশ্যন বি 2 ইজ ৰাইট আনসাৰ অপশ্যন চি 1 আৰু 2 দুটাই ৰাইট আনসাৰ অপশ্যন ডি 1 আৰু 2 দুটা ৰাইট আনসাৰ নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1 আৰু 2 এই দুটা ৰাইট আনসাৰ ওকে গতিকে ভিডিঅ'টো এইকেইটা আছিল আজিৰ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন এনসাৰ আশা কৰোঁ চাই ভাল পালে যদিহে কিবা ভুল ভ্ৰান্তি হৈছে তাৰ কাৰণে ক্ষমা কৰিব কাৰণ এনেকুৱা ধৰণৰ মিষ্টেক হৈ যায় সৰু সুৰা ৰৈ যায় সেইবিলাক আপোনালোকে ইগন'ৰ কৰিব আপোনালোকে বাছ কুৱেশ্যন কেইটাত আপোনালোকে মন দিব ফ'কাছ কৰিব বেছি সময় নাই সকলোকে শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আশা কৰোঁ অন্য এটা ভিডিঅ'ত আপোনালোকৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম